মই দেখিছোঁ হালধীয়া টি চাৰ্ট পিন্ধা ল'ৰা এটা হয় নেকি মাল কিমান আছে ওচৰত হয় নেকি হ'ব দে মই দৰকাৰ হ'লে তোক ফোন কৰিম বহিছে অঁ এই ক'ত গৈছিলে আপুনি মানে মই বেংকলৈ আহিছিলোঁ আপুনি কিবা চাকৰি কৰে নেকি নাই মই চাকৰি নকৰোঁ মোৰ দেউতাই কৰিছিলে আৰ্মিত কৰিছিলে এই কৰিছিলে মানে তেখেত যুদ্ধত শ্বহীদ হ'ল আজি তেওঁৰ পেঞ্চনৰ টকাকেইটা উলিয়াবলৈকে বেংকলৈ আহিছিলোঁ হয় নেকি আপুনি বীৰ সন্তান শুনি ভাল লাগিল দেই কিন্তু আপুনি অকলে আহিব নালাগিছিল নহয় এই আপোনাৰ যদি এই টকা বেগটো কোনোবাই কাহিনীয়ে কি হ'ব আৰু আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি বুজিছে মায়েতো মোক অকলে ক'লৈকো নপঠিয়াই লগত আহিম বুলি কৈছিলে মই বোলো নালাগে মই পাৰিম কাৰণ আমি যদি নিজে ভালে থাকোঁ নহয় আমাৰ লগত বেয়া কেতিয়াও নহয় এই আপোনাৰ পানী বটল এটা দেখিছোঁ দিয়কচোন মই পানী অকণ খাই লওঁ এই আপোনাৰ দেউতাক কিমান চনত শ্বহীদ হৈছিল বাৰু 2001 চনৰ 13 ডিচেম্বৰ তাৰিখে তেওঁ 5টা গুলি খায়ো 4জন সন্ত্ৰাসবাদীক মাৰিছিলে মোৰ মায়ে কয় মই হেনো দেউতাৰ নিচিনা দেখিবলৈ একেই সেইকাৰণে মই কাকো বিশ্বাস নকৰোঁ কাৰণ মোৰ দেউতাই কৈছিলে আমি যদি এজন ভাৰতীয়ই আনজন ভাৰতীয়ক বিশ্বাস নকৰোঁ তেতিয়াহ'লে দেশখন চলিব কেনেকৈ দিয়ক পানী বটলটো দিয়ক মানে এইটো আচলতে মই জোঠা কৰিলোঁ মোৰ গাটো একদম অসুখ হৈ আছিলে আপোনাক মই বেলেগ এটা আনিম দেই নাই নাই নালাগে হ'ব অঁ মোৰ গাড়ী আহিলে মই গৈ থাকোঁ আপুনি বহক দেই অঁ যাব যাব বহিব দেই অঁ হ'ব অঁ হেল্ল' এই নোৱাৰিলোঁ